ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ শেষকৃত্যৰ সময়ত কোনোবাই যদি উদ্ভণ্ডালি কৰে দোকান পোহাৰত গৈ যদি উদ্ভণ্ডালি কৰে কাইলৈ বিয়লি 2 বজাৰ পাছত যদি দোকান পোহাৰ জোৰ জবৰদস্তি বন্ধ কৰি দিয়া হয় তেনেকুৱা ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব জেললৈ যাব লাগিব আৰু আজি নিখাও যদি কোনোবাই এনেকুৱা ব্যৱহাৰ কৰে তাৰ ওপৰত ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে কৈছে কালি জোৰ ৰ'দত ফাৰ্মাসী পৰ্যন্ত আক্ৰমণৰ চেষ্টা কৰিছে এই সকল জুবিনৰ প্ৰকৃত অনুৰাগী নহয় যি সকলে এনেকুৱা কাম কৰিব বিয়লি 2 বজাৰ পাছত তেওঁলোকৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা হ'ব সমগ্ৰ ঘটনাৰ ইতিমধ্যে ভিডিওগ্ৰাফি কৰি ৰখা হৈছে আৰু এই মুহূৰ্তত ৰাজ্যবাসীলৈ কঠোৰ বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো টাইমত বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ কাইলৈ 2 বজাৰ পাছত কোনো ব্যক্তিয়ে দোকান পোহাৰ বন্ধ কৰাৰ ভাবুকি দিলে লগে লগে কৰা হ'ব গ্ৰেপ্তাৰ এনে দাবী জনোৱা বা এনে ক্ষেত্ৰত যদি কোনোবাই ব্যৱস্থা লয় তাৰ ওপৰত চৰকাৰে একচন ল'ব জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে জুবিন গাৰ্গে যিসকলে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে এনেকুৱা কাম নকৰে নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী উদ্ভণ্ডালি কৰা লোকক আজি নিখাই গ্ৰেপ্তাৰ কৰা হ'ব কোনোবাই যদি যায় দোকান বন্ধ কৰি দিয়ে জোৰ জবৰদস্তি সামাজিক মাধ্যমত যদি কোনো ধৰণৰ এনেকুৱা কথা কয় মানুহক যদি পৰোচনামূলক মন্তব্য কৰে তাৰ ওপৰতো একচন ল'ব জুবিন গাৰ্গক লৈ কোনোবাই অশালীন মন্তব্য কৰিলেও ব্যৱস্থা লোৱা হ'ব কিন্তু স্পষ্টভাৱে কৈ দিয়া হৈছে দোকান বন্ধ কৰিবলৈ গ'লে দম দিলে ভাবুকি দিলে চৰকাৰে একচন ল'ব প্ৰতিটো সময়ত চৰকাৰে নজৰ ৰাখিব সামাজিক মাধ্যমত নজৰ ৰাখিব সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীকো সতৰ্ক আৰু সাৱধান হোৱাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ 2 বজাৰ পাছত জুবিনদাৰ শেষকৃত্য সম্পন্ন হৈ যোৱাৰ পাছত বিয়লি 2 বজাৰ পাছত যদি কোনোবাই দোকান খোলাৰ বাবে অভদ্ৰামি কৰে দাবী ধমকি দিয়ে বন্ধ কৰিবলৈ যায় দাদাগিৰি কৰে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব আৰক্ষী আৰু চৰকাৰ যথেষ্ট কঠোৰ হৈ পৰিব জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে নকল জুবিন অনুৰাগীয়ে যেনেকুৱা কাম এইবিলাক কাম কৰি আছে আৰু এই কাম কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত স্পষ্ট বাৰ্তা প্ৰদান কৰিছে উদ্ভণ্ডালি কৰা লোকক আজি নিখাৰে পৰা গ্ৰেপ্তাৰ কৰা হ'ব কালি জোৰদত ফাৰ্মাসী পৰ্যন্ত ভাঙি দিয়াৰ চেষ্টা কৰিছে এনেকুৱা কথা কোনো কাৰণতেই চৰকাৰে সহ্য নকৰে সামাজিক মাধ্যমত যদি পৰোচনামূলক কোনোবাই মন্তব্য কৰে তাৰ ওপৰতো একচন ল'ব ভিডিওগ্ৰাফি কৰি ৰাখিছে আৰক্ষীয়ে বৰ্তমানলৈকে যিবিলাকে উদ্ভণ্ডালি কৰি আছে আৰু তাৰ পাছতেই এজনকৈ এই লোকবিলাকক বিচাৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সতৰ্কবাণী শুনাই কৈছে জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ সকলোৱে সন্মান কৰোঁ আমাৰ হৃদয়ত আছে কিন্তু জুবিন গাৰ্গৰ নাম লৈ উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ'ব দোকান পোহাৰ বন্ধ কৰিবলৈ কাইলৈ বিয়লি 2 বজাৰ পিছত যদি কোনো কাম কৰে এয়া সহ্য কৰা নহয় মুখ্যমন্ত্ৰী হিচাপে এই চকীখনত বহি তেওঁ এই কথা সহ্য কৰি থাকিব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই কথা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব ৰাতি কালি 2 বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ will not allow anybody to take the law into their own hands আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিওগ্ৰাফি আমি কৰিছোঁ লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল সেইকাৰণে আমি ইতিমধ্যে ভিডিওগ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিওগ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে উইল টেক strong and strictest possible action
কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ, এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয় আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ। অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ। We will not allow anybody to take the law into their own hands. আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিলে। সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে। উইল টেক ষ্ট্ৰং এণ্ড ষ্ট্ৰিকেষ্ট পচিবল একশ্যন। কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ, এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয় আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ। অহাকালি